নমস্কাৰ সকলোকে এতিয়া গুড মৰ্নিং হৈ থকা নাই বাৰু 12টা বাজি গ'ল গুড আফটাৰনুনে হ'ল কি খবৰ সকলোৰে ভালনে আমাৰ বাৰু বৰ্তমান ঠিকেই আছোঁ ভালে বেয়াই মাজতে এইটো আমাৰ ৰিয়ানে চাই আছে মোবাইল কি চাইছা অঁ আপেল খাইছা মই তোমাক কি চাইছা বুলি সুধিছিলোঁ ফোনত অঁ বা অঁ সেইটো কি আকৌ তোমাক মই সুধিলোঁ যে তাক মই সুধিলোঁ যে কি চাইছা সি আকৌ সেই আপেল খাইছোঁ বুলি কৈছে আকৌ কিবা বা কৈছে কি হ'ল অঁ আপেল খাইছা অঁ তুমি স্কুলত কি কৰিলা আজি আজিকালি আকৌ স্কুলবিলাক সোনকাল কৰি দিলে নহয় 8:30 পৰা হোৱাৰ পৰা কি হ'ল ৰিয়ানৰ উঠা অকণমান দেৰি হয় 8টা বাজি গ'লে সি উঠে 8:15 মানত সি উঠে সেই 15 মিনিটত লৰালৰিকৈ উলিয়াই তাক মই স্কুল পঠিয়াব লাগে সোনকাল কৰাৰ পৰা অকণ দেখিলোঁ আৰু সি দেৰিকৈ উঠে মানে আমাৰ ৰাতি শুৱা বহুত দেৰি হয় বহুত মানে সাংঘাতিক এইকেইদিন মানে ক'ব গ'লে মোৰটোতো চকুত টোপনিয়ে নাই বুলি ক'ব লাগিব সেইবিলাক আৰু কি কাৰণ সেইবিলাক নকওঁ বাৰু কিন্তু মানে টোপনি একদম কমেই হৈছে আৰু ল'ৰাই মানে সন্ধিয়া টাইমত শুই দিয়ে সি সন্ধিয়া টাইমত শুই দিলে কি হয় ৰাতি নুশুৱে ৰাতি বহুত দেৰি হয় শুৱা এটা তো আমাৰো সেইকাৰণে শুৱা নহয় মোৰো টোপনি নধৰে দেউতাকৰ টোপনি নধৰে এদিনটো 4টামান বজাত মই শুইছোঁ নেকি মাত্ৰ 2 ঘণ্টামান শুইছোঁ চাগে 2 ঘণ্টাও ভালকৈ নহয় মানে মাজে মাজে সেই 2 ঘণ্টা শুইছোঁ যদিও সাৰ পাই আছোঁ আকৌ উঠিব হয়েই মানে সেই তেনেকুৱা হৈ আছে এইকেইদিন মানে প্ৰায় 4 দিনমান হ'ল একদম টোপনি মানে সৰিলে আৰু কি লাগে পানী লাগে তাক পানী লাগে পানী লাগে পানী আকৌ এনেকুৱা কাপতহে পানী খায় লোৱা সি আকৌ কাপত পানী খোৱা হ'ল মানে ফ্লাক্সটো দি থৈ দিওঁ কিন্তু সি বটলটোত নাখায় মানে বটলত স্কুলৰ যোনটো বটল লৈ যায় সি সেইটোত নোখোৱা হ'ল তেনেকৈ কাপ লাগে মানে ডাঙৰ মানুহ আমি খাওঁ যে এনেকুৱা কাপ বা গিলাচ তাকো লাগে খালা কি খালা পাই খালা আপেল খাইনো পানী খায়নে কেলৈ জঁপিয়াই আছা আকৌ জঁপিয়াই খপিয়াই থাকে মুঠতে শান্তিয়ে নাথাকে আৰু শান্তিয়ে নাথাকে ৰুমবিলাকো আমাৰ চিজিল হৈ নাথাকে নহয় এই অ'ত বস্তু কৰি আছে দেখিছেনে পুতলাকেইটা সি নিজে খেলে আকৌ নিজে য'ত ত'ত পেলাই মেলি থৈ দিয়ে কেইটা মই আগফালে থৈ দিছিলোঁ আজিকালি মানে সজোৱাটোতো নামতো নাই কিন্তু বস্তুবিলাক মানে বিচাৰি পাবলৈও নাইকিয়া হৈ গৈছে ক'ত পেলাই দিয়ে সি নাজানো সেই বস্তুবিলাক মানে বিচাৰি হাবাথুৰি খাব লগা হয় কেতিয়াবা এতিয়া সৰু ল'ৰা ছোৱালী থাকিলে মানে হয় বাৰু তেনেকুৱাই কিন্তু আমাৰ ই মানে একদম চিজিল কৰিবলৈ জনা হোৱাই নাই যে বস্তুটো লৈ পেলাই আকৌ থৈ দিওঁ বুলি মানে সি সেইটো শিকাই নাই যিমান শিকাইছোঁ যদিও মানে সি অভ্যাসটো কৰিব পৰা নাই বাৰু হ'ব বুলি বিশ্বাস কৰিছোঁ কি হয় এতিয়া পানী বটল এটা ইয়াত পেলাই থৈছে এটা থাকিলে আগফালে এটা থাকে সেই ভিতৰত আৰু এতিয়া পূৰা পানী বটলত পানী নোখোৱা হৈ গ'ল কাপত পানী খাই গিলাচত পানী খাই গ'ল আৰু এতিয়া চাই আছে মোবাইল তাক মোক কৈছে অকণমান শোৱা নহ'লে সি মানে কি হয় এতিয়া যদি শুৱাই নিদিওঁ আবেলি টাইমত যদি শুই দিয়ে তেতিয়া সি ৰাতি হ'লে একেবাৰে নুশুব ৰাতি হ'লে মানে বিৰাট দিগদাৰ লগাব মোক ৰাতিটো আকৌ নুশুৱাব এনেই একদম এইকেইদিন টোপনি নাই চিন্তা ভাৱনাবোৰ বেছি হ'লে মানুহৰ টোপনিবিলাক এনেও নাইকিয়া হৈ যায় বাৰু চিন্তাই বাকী সিও মানে টোপনি যেতিয়া আমাৰ ধৰিবলৈ হয় নহয় সি তেতিয়া সাৰ পাই থাকে তাৰ লগত খেলিব লাগে এইবিলাক কৰাৰ কাৰণে মানে সেয়া আৰু টোপনিবিলাক গুচি গৈছে ক'ৰবাত হেৰাই বাৰু যিকি নহওক উপায় নাই আৰু ডাঙৰ নোহোৱালৈকে সি ডাঙৰ হ'লে ভাবিছোঁ চব ঠিক হ'ব বুলি ভাবোঁ কিন্তু জানো যিমানেই ডাঙৰ হৈ আহি আছে মানে সিমানেই বেছিহে তাৰ উৎপাতো বাঢ়িছে স্কুল গৈছে যদি স্কুল যোৱা টাইমটোত অকণমান ঠিকেই আৰু তাত খেলি মেলি আহে নহয় আহি পেলাই আকৌ ইয়াত মোবাইল চোৱা ঠাণ্ডা লাগিব মোবাইল এডিক্টেড হৈ গৈছে তাৰপাছতে টোপনি ধৰিলে অকণমান শুব বাৰু নোখোৱা নহয় ভাত কেইটামান খুৱাবলৈ দিছোঁ নাই নাখালে আকৌ এতিয়া ভাত কেইটামান খুৱাবলৈ চেষ্টা কৰিব লাগিব চেষ্টা কৰিব লাগিব তাক খুৱাবৰ কাৰণে নহ'লে মানে সি ৰাতি আকৌ দিগদাৰ লগাব মানে নুশুব 2-3টালৈকে নুশুলে আৰু নাখালে এই দুটা যদি নহয় সময়মতে ঠিকমতে তেতিয়া স্বাস্থ্য কেতিয়াও উন্নতি নহয়নে তাৰ মোৰ আৰু সেইটোৱে প্ৰব্লেম আমাৰ দুইটাৰ বাৰু ভিডিঅ'টো আৰম্ভ কৰিলোঁ যেতিয়া দেখাই থাকিব লাগিব দিনটো চাই থাকিব শেষলৈকে ট্ৰেইনখন কেনেকৈ যায়
কু জক জককে অঁ তাৰপৰা গাড়ীখন কেনেকৈ যায় ভূমখন ট্ৰেইনখনে যায় তেনেকৈ কু জক 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 জককৈ গাড়ীখন কেনেকৈ যায় আৰু বাইকখন বাইকখন তেনেকৈ নাযায় ন হৰণটো কেনেকৈ বজায় অঁ পিক কৰি বজায় ন ট্ৰাকখন কেনেকৈ যায় এই কু জক জককৈ অকল ট্ৰেইনহে যায় অঁ ট্ৰেইন এতিয়া আহিলোঁ কাম এটা কৰিবলৈ ল'ৰা বাৰু হোৱা নাই সি মোবাইল চাই থাকোঁতে মই ভাবিছোঁ কামটো কৰি লওঁ এতিয়া কামটো হৈছে কি মানে এই কাপোৰ হৈছে দেখিছে আপোনালোকক দেখাই দিছোঁ জোৰণত দিছিলে মানুহজনে তো কাপোৰযোৰৰ মানে কি হৈছে মই বৰকৈ পিন্ধা নাই যি দুই এদিন পিন্ধিছোঁ বাৰু একেবাৰে নিপিন্ধাকৈও থকা নাই কিন্তু মই একেবাৰে পিন্ধা নাই মানে বহুত বেছি মানে পিন্ধি ধৰক এনেকুৱা হয় ন পূৰা পিন্ধি থকা হয় মোৰ তেনেকুৱা নহয় প্ৰায় ক'ব গ'লে 3বাৰমান পিন্ধিছোঁ চাগে এযোৰ দেই হিচাপ কৰিব পৰাত মানে মোৰ মতে তো এইযোৰ এতিয়া মোৰ এনেকুৱা লাগিছে যে মানে যদিও পিন্ধা নাই থৈ দিয়াৰ কাৰণেও হ'ব পাৰে মানে যোনটো নতুনতো দিয়া যোনটো শ্বাইনিং হয় সেই নতুনতো একেবাৰে নাইকিয়া হৈ গৈছে মানে ধৰক ইয়াতে এটা শ্বাইনিং আছিলে মানে কাপোৰযোৰত পিয়'ৰ পাট নহয় বাৰু এযোৰ মিক্স পাতেই হয় কাপোৰযোৰ মানে সেই শ্বাইনিংটো নাইকিয়া হৈ গৈছে তাকে ভাবিছোঁ এতিয়া ইস্ত্ৰি কৰি মেলি অকণমান মানে ভৰাই থৈ দিওঁ নেকি তেতিয়া অন্ততঃ চাগে ভাল হৈ থাকিব নেকি কাপোৰবোৰ এনেকুৱা লাগিছে কি হয় জোৰণত দিয়া কাপোৰবোৰ যিমান দামী হওক সস্তীয়া হওক কথা নাই মানে এইটো কোৱা নাই যে বহুত দামী বুলি কি হ'ল বা তেতিয়া কাপোৰযোৰ মানে অকণমান ইস্ত্ৰি কৰি থৈ দিওঁ বুলি ভাবিছোঁ ক'ত যাম মই মামা আহা বুলি মাতিছে এতিয়া ৰিয়ানে এতিয়া ইহঁতৰ পৰা কাম কৰিবলৈ নোৱাৰি কি হ'ল অঁ গৈছোঁ ব'লা তো এতিয়া এই কাপোৰযোৰ মই ইস্ত্ৰি কৰি মেলি থৈ দিম অঁ কি হ'ল এতিয়া মামা আহা বুলি ক'লেই নহয় এতিয়া কেলৈ বা মাতিছে কি হ'লনো অঁ আহা ক'ত যামনো মাতিছে মোক এতিয়া উপায় নাই আহা মামা আহা মই ক'ত যাম প্ৰতিগৰাকী নাৰীৰে জোৰণত দিয়া কাপোৰকেইযোৰৰ প্ৰতি বহুত বেছি আদৰ যত্ন মৰম সোমাই থাকে কাৰণ কাপোৰকেইযোৰ কিমান দামী হওক সস্তীয়া হওক বা কেনেকুৱা হওক তাক লৈ মেটাৰ নকৰে কিন্তু কাপোৰকেইযোৰ আচলতে কি হয় এটা স্মৃতি বিজড়িত হৈ থাকে সেই কাপোৰকেইযোৰত কাৰণ সেই বিশেষ দিন এটাত বিশেষজনৰ পৰা পোৱা উপহাৰ হয় সেইটো কাৰণে যিমান পাৰি ধুনীয়াকৈ ৰাখিবলৈ প্ৰত্যেকগৰাকী নাৰীয়ে বিচাৰে নহয়নে বাৰু ৰিয়ান এতিয়া শুলে মনে মনে ক'ব লগা হৈছে আৰু এইটো আমাৰ পাকঘৰৰ অৱস্থা মানে এইখিনিখন খুলি দিলে সাংঘাতিক ধৰণৰ ৰ'দ সোমাই পাকঘৰটোত মানে 2টা বজাৰ পাছত পাকঘৰত মানে সোমাই কাম কৰিব পৰা অৱস্থা নাথাকে মানে ভাত পানী 2টা বজাৰ আগতে বনাই মেলি খাই মেলি আজৰি হ'ব লাগিব এইটো আমাৰ পাকঘৰৰ লুক বহুত বেছি গৰম মানে গৰমৰ দিনত ঠাণ্ডা দিনতো ৰ'দটো নোসোমায় কিন্তু গৰমৰ দিনত ৰ'দটো পূৰা সোমায় বতাহ চতাহ নাই সেইকাৰণে মই বন্ধ কৰি থৈছোঁ খুলিব নোৱাৰি খুলি দিলে গোটেই ৰিয়ানৰ গালৈকে মানে ৰ'দ পৰিব একদম এই বিচনাখনত পূৰা ৰ'দ পৰি থাকে মানে এই খিৰিকীখনৰ পৰা ৰ'দটো ডাইৰেক্ট বিচনাত পৰে আৰু এইফালেও এই কৰিডৰটোৰ পৰাও মানে ৰ'দটো পৰে গতিকেলৈ এই ৰুমটোত যে আমাৰ গোটেই ৰ'দ পৰি থাকে এই ৰুমটোত আমাৰ ৰিয়ানে দেখিছেনে মানে চাইকেলখন একদম তাৰ বিচনাৰ ওচৰত থাকিবই লাগিব কাষত সি য'তে নাথাকে তাৰ চাইকেলখন থাকিবই লাগিব একদম মৰমৰ চাইকেল এইখন এতিয়া শুই আছেহি এইখন আমাৰ পূৰা ৰ'দ মানে ফ্ৰিজ চুইজ চবতে পূৰা ৰ'দ পৰে তো এই 2টা বজাৰ পাছত মানে আমি আগফালে ৰুমত থাকি বেছি ভাল পাওঁ এইটো ৰুম আগফালে আগবেলা যিহেতু ৰ'দটো পৰে পাছবেলা ৰ'দটো নপৰে গতিকে এইবিলাক থাকিবলৈ ভাল আৰু এইফালে খিৰিকী দি অকণমান বতাহ সোমায় ইমানো নহয় কিন্তু অকণমান বতাহ চতাহ সোমাই থাকে মানে সেইকাৰণে আৰু বাকী ৰিয়ান শুই আছে এতিয়া মই ভিডিঅ'টো এডিটিং কৰোঁ এই ভিডিঅ'টোকে এডিটিং কৰি আপোনালোকৰ মাজলৈ মই আজিয়ে চেষ্টা কৰিম আগবঢ়াবৰ কাৰণে কাৰণ বহুত দিন হ'ল ভিডিঅ' দিয়া হোৱা নাছিলে গতিকে মনত পৰিলে বোলো ইউটিউব চেনেলটো এনেই পৰি থকাতকৈ পইচা পাতি 1 টকাও নাপাওঁ এনেই পৰি থকাতকৈ ভিডিঅ' এটা দুটা মাজে সময় দি থাকোঁ মনটোও ভাল লাগিব এনেই মোৰ স্মৃতিখিনিও মানে সময়খিনি স্মৃতি হৈ থাকিব ভৱিষ্যতৰ দিনলৈ অনাগত দিনত যেতিয়া অকলশৰীয়া হওঁ তেতিয়া এই ভিডিঅ'বিলাক চাই মেলি সময় কটাম বুলি ভাবিয়ে ভিডিঅ'বিলাক মাজে সময়ে মন গ'লে কৰি থাকোঁ বাৰু আজিলৈ ইমানতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ আকৌ এটা লগ পাম অন্য এটি ভিডিঅ'ৰ মাজত বাই